Hello everyone, welcome back to Awesome GK YouTube channel. Monokol আজি এই ভিডিওতে আমি আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট গ্ৰেড 3 গ্ৰেড 4 আসাম পুলিচৰ যিকোনো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰয়োজন হোৱা কৈ কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিবলৈ ওলাইছো। এই কোৱেশ্যনসমূহ আপোনালোকৰ আগন্তুক পৰীক্ষাৰ বাবে অতিকৈ সহায়ক হ'ব পাৰে। হে ভিডিওটো শেষলৈকে ভালদৰে চাই থাকক। আজি ভিডিওৰ প্ৰথম কোৱেশ্যনটো হৈছে which metal was not used in the Harappan civilization? হৰপ্পান সভ্যতাত কোনটো ধাতু ব্যৱহাৰ হোৱা নাছিল? ইয়াৰে কাৰেক্ট আনসাৰ হ'ব অপচন ডি আইৰন। হৰপ্পান সভ্যতাত লু ধাতুবিধ ব্যৱহাৰ হোৱা নাছিল। আপোনালোকে মনত ৰাখি থব হৰপ্পান সভ্যতাক হিন্দু উপত্যকাৰ সভ্যতা বা হিন্দু সভ্যতা বুলিও কোৱা হয়। নেক্সট কোৱেশ্যনটো চাওঁ আহক। নেক্সট কোৱেশ্যনটো দিছে whom did Ashok send to Sri Lanka to spread Buddhism? অশোকে বৌদ্ধ ধৰ্ম প্ৰচাৰৰ বাবে শ্ৰীলংকালৈ কাক পঠিয়াইছিল? ইয়াৰে কাৰেক্ট আনসাৰ হ'ব অপচন সি এ এন বি বথ। অৰ্থাৎ মহেন্দ্ৰ আৰু সংঘমিত্ৰক অশোকে বৌদ্ধ ধৰ্ম প্ৰচাৰৰ বাবে শ্ৰীলংকালৈ পঠিয়াইছিল। আপোনালোকে ইয়াতে মনত ৰাখি থব অশোকৰ পুত্ৰ হৈছে মহেন্দ্ৰ আৰু পুত্ৰী হৈছে সংঘমিত্ৰ। অৰ্থাৎ অশোকে তেওঁৰ পুত্ৰ আৰু পুত্ৰীক শ্ৰীলংকালৈ বৌদ্ধ ধৰ্ম প্ৰচাৰৰ বাবে পঠিয়াইছিল। নেক্সট কোৱেশ্যনটো হৈছে which emperor took the title বিক্ৰমাদিত্য? কোনজন সম্ৰাটে বিক্ৰমাদিত্য উপাধি গ্ৰহণ কৰিছিল? উত্তৰটো হৈছে অপচন বি চন্দ্ৰগুপ্ত ছেকেণ্ড। দ্বিতীয় চন্দ্ৰগুপ্তই বিক্ৰমাদিত্য উপাধি গ্ৰহণ কৰিছিল। চন্দ্ৰগুপ্ত দ্বিতীয় আছিল গুপ্ত বংশৰ তৃতীয়জন শাসক। নেক্সট কোৱেশ্যনটো হৈছে where did the revolt of 1857 start? 1857 চনৰ বিদ্ৰোহ ক'ৰ পৰা আৰম্ভ হৈছিল? ইয়াৰে কাৰেক্ট আনসাৰটো অপচন সি মিৰুট। 1857 চনৰ বিদ্ৰোহ মিৰুটৰ পৰা আৰম্ভ হৈছিল। আপোনালোকে ইয়াতে মনত ৰাখি থব 1857 চনৰ বিদ্ৰোহক চিপাহী বিদ্ৰোহ বুলিও কোৱা হয় আৰু এই বিদ্ৰোহৰ প্ৰথম শ্বহীদ আছিল মংগল পাণ্ডে। নেক্সট কোৱেশ্যনটো হৈছে হু ৱাজ দ্য পলিটিকেল মেণ্টৰ অফ মহাত্মা গান্ধী? মহাত্মা গান্ধীৰ ৰাজনৈতিক গুৰু কোন আছিল? উত্তৰটো হৈছে অপচন ডি গোপাল কৃষ্ণ গোখলে। মহাত্মা গান্ধীৰ ৰাজনৈতিক গুৰু আছিল গোপাল কৃষ্ণ গোখলে। গোপাল কৃষ্ণ গোখলে এগৰাকী স্বাধীনতা সংগ্ৰামী আৰু সমাজ সংস্কাৰক আছিল। নেক্সট কোৱেশ্যনটো হৈছে ইন হুইচ পাৰ্ট অফ দ্য কনষ্টিটিউশ্যন আৰ ফাণ্ডামেণ্টেল ৰাইটছ মেনশ্যন? সংবিধানৰ কোনটো ভাগত মৌলিক অধিকাৰৰ কথা উল্লেখ কৰা হৈছে? কাৰেক্ট আনসাৰ হৈছে অপচন বি পাৰ্ট 3। সংবিধানৰ তৃতীয় খণ্ডত মৌলিক অধিকাৰৰ কথা উল্লেখ কৰা হৈছে। বন্ধুসকল আপোনালোকে মনত ৰাখি থব আমাৰ সংবিধানত 6টা মৌলিক অধিকাৰৰ কথা উল্লেখ কৰা আছে। নেক্সট কুৱেশ্যনটো চাওঁ আহক। নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ কাণ্ট্ৰি ইজ দ্য কালাহাৰী ডিজাৰ্ট লোকেটেড? কালাহাৰী মৰুভূমি কোনখন দেশত অৱস্থিত? কাৰেক্ট আনসাৰটো হৈছে অপচন ডি বটছৱানা। কালাহাৰী মৰুভূমি বটছৱানা দেশত অৱস্থিত। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য নেম অফ দ্য ষ্ট্ৰেইট that connects the Mediterranean Sea and the Atlantic Sea? ভূমধ্য সাগৰ আৰু আটলান্টিক মহাসাগৰক সংযোগ কৰা জলদ্বীপটোৰ নাম কি? কাৰেক্ট আনসাৰটো হৈছে অপচন বি জিব্ৰাল্টাৰ ষ্ট্ৰেইট। ভূমধ্য সাগৰ আৰু আটলান্টিক মহাসাগৰক সংযোগ কৰা জলদ্বীপটো হৈছে জিব্ৰাল্টাৰ জলদ্বীপ। নেক্সট কুৱেশ্যনটো চাওঁ আমি হোৱাট ইজ দ্য নেম অফ দ্য কেপিটেল অফ ইজিপ্ট? ইজিপ্তৰ ৰাজধানীখনৰ নাম কি? কাৰেক্ট আনসাৰটো অপচন বি কাইৰো। ইজিপ্তৰ ৰাজধানী হৈছে কাইৰো। আপোনালোকে ইয়াতে মনত ৰাখি থব ইজিপ্তৰ কাৰেন্সি হৈছে ইজিপচিয়ান পাউণ্ড। নেক্সট কুৱেশ্যনটো চাওঁ আমি। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য নেম অফ দ্য কাৰেন্সি অফ চৌদি আৰব? চৌদি আৰবৰ মুদ্ৰাৰ নাম কি? ইয়াৰে শুদ্ধটো অপচন চি ৰিয়াল। চৌদি আৰবৰ মুদ্ৰা হৈছে ৰিয়াল। চৌদি আৰবৰ ৰাজধানী হৈছে ৰিয়াদ। আপোনালোকে এইটো মনত ৰাখি থব। নেক্সট কুৱেশ্যনটো চাওঁ ইন হুইচ কাণ্ট্ৰি ইজ দ্য হেডকোৱাৰ্টাৰ অফ এছিয়ান ডেভেলপমেণ্ট বেংক লোকেটেড? এছিয়ান ডেভেলপমেণ্ট বেংকৰ মুখ্য কাৰ্যালয় কোনখন দেশত অৱস্থিত? শুদ্ধটো হৈছে অপচন ডি ফিলিপাইনছ। এছিয়ান ডেভেলপমেণ্ট বেংকৰ মুখ্য কাৰ্যালয় ফিলিপাইনছত অৱস্থিত। এই বেংকখন 1966 চনৰ 19 ডিচেম্বৰ তাৰিখে গঠন হৈছিল আৰু ইয়াৰ বৰ্তমান প্ৰেসিডেন্ট হৈছে
Matasugu Asakawa. Next question to is who is the author of the book The White Tiger? Bogabak namor granthokonor lekhok kun? Udotto is option B Arvind Adiga. Bogabak ba White Tiger namor pustakkonor likhok hoise Arvind Adiga. Teu ei pustakkonor pokak paisil 2008 sonot. Next question to is which day is celebrated as Human Rights Day? কোন তারিখে মানৱ অধিকাৰ দিৱস পালন কৰা হয়? Correct answer is option A 10 December. 10 December তাৰিখটো বিশ্বত মানৱ অধিকাৰ দিৱস পালন কৰা হয়। পিছৰ প্ৰশ্নটো হৈছে Matki is a popular folk dance of which of the following state? Matki তলৰ কোনখন ৰাজ্যৰ জনপ্ৰিয় লোকনৃত্য? উত্তৰটো হৈছে অপচন বি মধ্যপ্ৰদেশ। মটকি মধ্যপ্ৰদেশ ৰাজ্যৰ জনপ্ৰিয় লোকনৃত্য। আপোনালোকে মধ্যপ্ৰদেশৰ বিষয়ে কিছু তথ্য জানি ল'ব। মধ্যপ্ৰদেশৰ ৰাজধানী হৈছে ভোপাল আৰু মধ্যপ্ৰদেশৰ বৰ্তমান মুখ্যমন্ত্ৰী হৈছে শিৱৰাজ সিং চৌহান। নেক্সট প্ৰশ্নটো হৈছে The Bhai Temple is located in which state or union territory of India? বাহাই মন্দিৰ ভাৰতৰ কোনখন ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলত অৱস্থিত? উত্তৰটো হৈছে অপচন বি দিল্লী। বাহাই মন্দিৰ দিল্লীত অৱস্থিত। এই মন্দিৰ 1953 চনত ফাৰিবুৰ সাহাবাই নিৰ্মাণ কৰাইছিল। নেক্সট কোৱেশ্চনটো হৈছে which is the only planet in the solar system that rotates from east to west? পূবৰ পৰা পশ্চিমলৈ ঘূৰি থকা সৌৰজগতৰ একমাত্ৰ গ্ৰহ কোনটো? উত্তৰটো হৈছে অপচন সি ভেনাছ। পূবৰ পৰা পশ্চিমলৈ ঘূৰি থকা সৌৰজগতৰ একমাত্ৰ গ্ৰহটো হৈছে শুক্ৰ গ্ৰহ। নেক্সট প্ৰশ্নটো চাওঁ আমি Who was the first Ahom emperor to assume the Hindu title স্বৰ্গনাৰায়ণ? স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰা প্ৰথম আহোম সম্ৰাট কোন আছিল? Correct answer is option D সুহুংমুং। আহোম স্বৰ্গদেউ সুহুংমুঙে প্ৰথম স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰিছিল। নেক্সট কোৱেশ্চনটো হৈছে Which of the following sites has Hindu, Buddhist and Jain religions together? তলৰ কোনটো স্থানত হিন্দু, বৌদ্ধ আৰু জৈন ধৰ্মৰ ধ্বংসাৱশেষ একেলগে আছে? Correct answer is option B সূৰ্য পাহাৰ। সূৰ্য পাহাৰত হিন্দু, বৌদ্ধ আৰু জৈন ধৰ্মৰ ধ্বংসাৱশেষ একেলগে আছে। অসমৰ গোৱালপাৰাত এই সূৰ্য পাহাৰ অৱস্থিত। নেক্সট কোৱেশ্চনটো হৈছে Which of the following regions of Assam is famous for wild horses? অসমৰ তলৰ কোনটো অঞ্চল বন্য ঘোঁৰাৰ বাবে বিখ্যাত? Correct answer is option C ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক। ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখন বন্য ঘোঁৰাৰ বাবে বিখ্যাত। এই ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখন ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অৱস্থিত। নেক্সট কোৱেশ্চনটো হৈছে Assam shares international border with which of the following countries? অসমে তলত উল্লেখ কৰা কোন কেইখন দেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমান্ত ভাগ বতৰা কৰে? Correct answer to option B ভূটান আৰু বাংলাদেশ। অসমে ভূটান আৰু বাংলাদেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ বতৰা কৰে। নেক্সট প্ৰশ্নটো হৈছে What is the unit of work? কাৰ্যৰ একক কি? উত্তৰটো অপচন এ জুল। কাৰ্যৰ এসআই ইউনিট হৈছে জুল। নেক্সট প্ৰশ্নটো হৈছে What is the branch of science that studies human skin called? মানুহৰ ছাল অধ্যয়ন কৰা বিজ্ঞানৰ শাখাটোক কি বুলি কোৱা হয়? উত্তৰটো হৈছে অপচন ডি ডাৰ্মেটলজি। মানুহৰ ছাল অধ্যয়ন কৰা বিজ্ঞানৰ শাখাটোক ছাল বিজ্ঞান বা ডাৰ্মেটলজি বুলি কোৱা হয়। ইয়াৰ লগতে আপোনালোকে মনত ৰাখি থব মানুহৰ শৰীৰৰ বিষয়ে যিটো বিষয় অধ্যয়ন কৰা হয় তাক শৰীৰ বিজ্ঞান বা ফিজিঅলজি বুলি কোৱা হয়। য'ত জীৱৰ শৰীৰৰ গঠনৰ বিষয়ে অধ্যয়ন কৰা হয় তাক এনাটমি বুলি কোৱা হয় আৰু য'ত জৈৱ ৰাসায়ন বিজ্ঞানৰ বিষয়ে অধ্যয়ন কৰা হয় তাক বায়োকেমিষ্ট্ৰি বুলি কোৱা হয়। নেক্সট কোৱেশ্চনটো চাওঁ আমি How many bones are there in the human skull? মানুহৰ মস্তিষ্কত কিমান হাড় আছে? উত্তৰটো হৈছে অপচন এ 8। মানুহৰ শৰীৰত 8 ডাল হাড় আছে। নেক্সট প্ৰশ্নটো চাওঁ আমি নেক্সট প্ৰশ্নটো হৈছে What type of mirror is used in a view finding mirror
of a vehicle. বাহনৰ পিছলৈ যোৱা দাপোনত কেনে ধৰণৰ দাপোন ব্যৱহাৰ কৰা হয়? উত্তৰটো হৈছে অপচন ডি কনভেক্স মিৰৰ। বাহনৰ পিছলৈ যোৱা দাপোনত উত্তল দাপোন ব্যৱহাৰ কৰা হয়। নেক্সট কোৱেশ্যনটো হৈছে which of the given vitamins helps in the healing of wounds? তলৰ কোনটো ভিটামিনে ঘা ভাল হোৱাত সহায় কৰে? কাৰেক্ট আনসাৰ হৈছে অপচন সি ভিটামিন সি। ভিটামিন সি এ যিকোনো ঘা ভাল হোৱাত সহায় কৰে। আপোনালোকে মনত ৰাখিব টেঙা জাতীয় বিভিন্ন খাদ্যত ভিটামিন সি পোৱা যায়। নেক্সট কোৱেশ্যনটো হৈছে ইন হুইচ অৰ্গেন অফ দ্য হিউমেন বডি ভিটামিন এ ইজ ষ্ট'ৰ্ড? মানৱ শৰীৰৰ কোনটো অংগত ভিটামিন এ জমা হয়? কাৰেক্ট আনসাৰটো হৈছে অপচন বি লিভাৰ বা যকৃত। মানৱ শৰীৰৰ যকৃতত ভিটামিন এ জমা হয়। নেক্সট প্ৰশ্নটো হৈছে হুইচ ওৱান অফ দ্য ফলোইং ইজ নট এ ৰুট? তলৰ কোনটো শিপা নহয়? উত্তৰটো হৈছে অপচন এ পটেটো। আলু শিপা নহয়। নেক্সট প্ৰশ্নটো হৈছে হুইচ ভিটামিন ডিফিচিয়েঞ্চি কজেছ নাইট ব্লাইণ্ডনেছ? কোনটো ভিটামিনৰ অভাৱত ৰাতিৰ অন্ধতা বা কুকুৰিকণা ৰোগ হয়? উত্তৰটো হৈছে অপচন এ ভিটামিন এ। এ ভিটামিনৰ অভাৱত কুকুৰিকণা বা ৰাতিৰ অন্ধতা ৰোগ হয়। নেক্সট প্ৰশ্নটো হৈছে which of the following vitamins functions as both hormone and visual pigment? তলৰ কোনটো ভিটামিনে হৰমন আৰু দৃষ্টিশক্তিৰ ৰং দুয়োটা হিচাপে কাম কৰে? উত্তৰটো হৈছে অপচন বি ৰেটিনেল। ৰেটিনেল ভিটামিনে হৰমন আৰু দৃষ্টিশক্তিৰ ৰং দুয়োটা হিচাপে কাম কৰে। এতিয়া আপোনালোকৰ বাবে ৰখা প্ৰশ্নটো হৈছে which of the following is not an infection disease? তলৰ কোনটো সংক্ৰামক ৰোগ নহয়? অপচন কেইটা দিয়া আছে আপোনালোকক কাফ, কাহ বা ডেংগু, টাইফয়েড ফিভাৰ নে স্কাৰভি? আপোনালোকে কমেণ্ট কৰি জনাব তলৰ কোনটো সংক্ৰামক ৰোগ নহয়। বন্ধুসকল আজি ভিডিঅ'টো আপোনালোকৰ বাবে ইনফৰমেটিভ হ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনে ধৰণৰ ডেইলি ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব। ধন্যবাদ।